নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ প্ৰাসংগিক প্ৰশ্নত মই দুটা সৰু কথা আলোচনা কৰিব বিচাৰিছোঁ। কথা দুটা সৰু আচলতে সৰু বুলি কৈছোঁ যদিও তাৰ কথাকেইটা এফালৰ পৰা চাবলৈ গ'লে বৰ ডাঙৰ, তাৰ ইমপ্লিকেশ্যনটো, তাৰ প্ৰভাৱ ৰাজনীতিত বা আমাৰ সমাজত তাৰ গুৰুত্ব, এইটো চাবলৈ গ'লে বৰ গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকে গম পাইছে যে সম্প্ৰতি ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিদেশ ভ্ৰমণক লৈ বিভিন্ন ধৰণৰ এটা বিতৰ্ক হৈছে। আৰু তেওঁ ২ নম্বৰ কথাটো হৈছে যে তেওঁ যে সংবাদ মেল যে সম্বোধন নকৰে, সেইটো লৈও এটা বিতৰ্ক হৈছে। এতিয়া তাৰ আগতে মই আপোনালোকক এটা কথা কওঁ যে মে' মাহৰ 10 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বৰ্তমানৰ যিটো অৰ্থনৈতিক অৱস্থা, সেই অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজলৈ এটা গুহাৰি জনাইছিল, দেশৰ জনসাধাৰণলৈ, যে তেওঁলোকে কিছুমান কাম কৰাৰ পৰা অলপ বিৰত থাকিব লাগে বা সেইবোৰ অলপ কমাই কৰিব লাগে। কি আছিলে সেইবোৰ? যে বিদেশ ভ্ৰমণ কমকৈ কৰিব লাগে, দেশৰ ভিতৰত চলতে তেওঁলোকে নিজৰ ব্যক্তিগত বাহন যিমান পাৰে সিমান কমকৈ ব্যৱহাৰ কৰিব লাগে, তেওঁলোকে কাৰপুলত যাব লাগে। কাৰপুল মানে এই কেইবাজনো মানুহৰ মাজত এজন মানুহৰ গাড়ী, তেনেকুৱা। আৰু তেওঁলোকে যিমান পৰা যায় ৰাজহুৱা যিটো পৰিবহণ, সেই পৰিবহণ ব্যৱস্থা ৰাজহুৱা পৰিবহণৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। আৰু আনকি তেওঁ কৈছিলে যে তেল, সৰিয়হৰ তেল, এই তেলটো যদি অলপ কমকৈ খোৱা যায়, কুকিং তেল, তাৰমানে ৰান্ধোতে আমি ব্যৱহাৰ কৰা যিটো তেল, সেইটো অলপ কম কৰিলে এইটো আমাৰ দেশৰ কাৰণে এইটো এটা দেশপ্ৰেমৰ তেওঁ এটা চিন হিচাপে কৈছিল, যে সেইটো এক ধৰণৰ মানে আমাৰ এইটো এটা দেশৰ প্ৰতি এটা মানে সেৱা আগবঢ়োৱা হ'ব। এতিয়া প্ৰশ্ন হ'ল, আমি আগতেও এবাৰ কৈছিলোঁ, তথাপি আকৌ এতিয়া কওঁ যে উপদেশতকৈ আৰ্হি ভাল বুলি কথা এটা আছে। কাৰণ আমি ভাল কথা বহুতেই ক'ব পাৰোঁ, কিন্তু ভাল কথা কোৱা আৰু ভাল কাম কৰা দুয়োটাৰ মাজত বহুত পাৰ্থক্য। এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই যিটো 10 মে'ৰ দিনা এই যিটো তেওঁক ৰাষ্ট্ৰক উদ্দেশ্য কৰি যিটো তেওঁক গুহাৰি দিছিল, ভাৰতৰ সাধাৰণ মানুহৰ প্ৰতি তেওঁ যিটো নাগৰিকসকললৈ তেওঁ যিটো গুহাৰি দিছিল, সেই গুহাৰিত তেওঁ এই কথাকেইটা কৈছিল। কিন্তু আপোনালোকে চাওক, 10 মে'ৰ পিছত, অৰ্থাৎ 15 মে'ৰ পৰা 11 জুলাই, আজি হ'ল 14 জুলাই, 11 জুলাইলৈকে তেওঁ কিমানকেইখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছে গম পায়নে? 15 মে'ৰ পৰা 20 মে'লৈকে তেওঁ আছিলে ইউনাইটেড আৰব এমিৰেটছ। তাৰপিছত তেওঁ গৈছে নেডাৰলেণ্ড, তাৰপিছত গৈছে তেওঁ ছুইডেন, তাৰপিছত গৈছে তেওঁ নৰৱে, ইটালী, তাৰপিছত 13 জুনৰ পৰা তেওঁ 18 জুনলৈ ক'ত গৈছে? ফ্ৰান্স, শ্লোভাকিয়া। 27 জুনৰ পৰা 29 জুনলৈ ক'ত গৈছে? চিচেলিয়াছ, ইষ্ট আফ্ৰিকাৰ এখন দেশ। 6 জুলাইৰ পৰা 11 জুলাইলৈ গৈছে? ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড। তাৰপিছত এই গোটেই, অৰ্থাৎ 15 মে'ৰ পৰা 11 জুলাইলৈকে এই প্ৰায় 60 দিনৰ তেওঁ 21 দিন ভাৰতৰ বাহিৰতে আছে। আৰু কিমানখন ৰাষ্ট্ৰলৈ তেওঁ গৈছে আপুনি চাওক, কিমানটা ট্ৰিপ। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সকলোকে কৈছিল যে বিদেশ ভ্ৰমণ অলপ কমাব লাগে, কিন্তু তেওঁ নিজেই ইয়াৰ পিছত তেওঁ কিমানখন দেশ
ইউনাইটেড আৰব 1, নেদাৰলেণ্ড 2, ছুইডেন 3, নৰৱে 4, ইটালী 5, ফ্ৰান্স 6, চেকোস্লোভাকিয়া 7, চিচেলিয়াছ 8, ইণ্ডোনেছিয়া 9, অষ্ট্ৰেলিয়া 10, নিউজিলেণ্ড 11। গতিকে তেওঁ এই 21 মানে প্ৰায় 57 দিনৰ ভিতৰত 11খন ৰাষ্ট্ৰলৈ গৈছে। তেওঁ নিজে এটা কথা ক'লে যে বিদেশ ভ্ৰমণ কমকৈ কৰিব লাগে, কিন্তু তেওঁ নিজে কি কৰিলে? তেওঁ নিজে এই 11-12খন দেশলৈ এই কম দিনৰ ভিতৰতে তেওঁ গ'ল। গতিকে তেওঁৰ যিজন সাধাৰণতে কি হয়, ঘৰৰ মুৰব্বীয়ে যদি কিবা এটা কথা কয়, তেওঁ আদৰ্শ দেখুৱাবলৈ, কিন্তু আমাক ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ যিটো কথা কৈছিল, যিটো পৰামৰ্শ দেশৰ জনসাধাৰণলৈ দিছিল, তেওঁ নিজে কিন্তু সেইটো অৱজ্ঞা কৰিলে। 1 আৰু 2 নম্বৰ কথা, এইটো তেওঁৰ মানে এই মে মাহত এইটো এটা বিতৰ্কৰ প্ৰশ্ন হৈ পৰিছিল যে নৰৱেত যেতিয়া এগৰাকী সাংবাদিকে, মহিলা সাংবাদিকে তেওঁক সুধিছিল যে আপুনি কিয় প্ৰেছ কনফাৰেন্স কিয় নকৰে, আনস্ক্ৰিপ্টেড, অৰ্থাৎ কোনোবাই আগতীয়াকৈ নিৰ্ধাৰিত কৰা, য'ত প্ৰশ্ন আগতে ঠিক কৰাই থাকিব যে কি প্ৰশ্ন কৰিব আৰু উত্তৰ তাৰ কি হ'ব তাৰ ঠিক কৰি থকা, সেইটো নোহোৱাকৈ তেওঁ মুকলিকৈ প্ৰেছ কনফাৰেন্স কিয় নাপাতে, সংবাদ মেল তেওঁ কিয় সম্বোধন নকৰে, এইটোক লৈ এটা ডাঙৰ বিতৰ্ক হৈছিল। আৰু সেইটোৱে গৈ আকৌ আৰম্ভ হ'ল এতিয়া যে অষ্ট্ৰেলিয়াত ব্লেক জনছন নামৰ সাংবাদিক এজনে এই প্ৰশ্নটো কৰিলে যে কিয় মোদীয়ে যে আনস্ক্ৰিপ্টেড ইণ্টাৰভিউ তেওঁ কিয় নিদিয়ে, অৰ্থাৎ আগতেই ঠিক ঠাক কৰি নথোৱা সংবাদমেল তেওঁ কিয় সম্বোধন নকৰে, বা তেনেকৈ তেওঁ সাংবাদিকক কিয় লগ নকৰে, বা সাংবাদিকৰ লগত তেওঁ কিয় কথা নাপাতে। এতিয়া এই প্ৰশ্নটোৰ, এই যিটো প্ৰশ্ন এই সাংবাদিকজনে কৰিলে, তাৰ উত্তৰত এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ ছেক্ৰেটাৰী ইষ্ট, তেওঁৰ নামটো হৈছে ভাৰতৰ বহিঃ পৰিক্ৰমা মন্ত্ৰালয়ৰ পূবৰ যিগৰাকী সচিব, তেওঁৰ নামটো হৈছে ৰুদ্ৰেন্দু টেণ্ডন। এই ৰুদ্ৰেন্দু টেণ্ডনে কি কৈছে আপোনালোকে প্ৰথমতে তেখেতৰ কথাটো আপোনালোকে শুনি লওকচোন, যে এই সন্দৰ্ভত যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিয় প্ৰেছ কনফাৰেন্স নকৰে, সেই সন্দৰ্ভত তেখেতে কি কৈছে আপোনালোকে শুনি লওকচোন। Why did Mr. Modi not give a press conference to New Zealand journalists here? So, your question has that quality of déjà vu because it's not appropriate for me as a civil servant to question Mr. Modi's political method. He is a very successful politician. But let me give you some context. So Mr. Modi Prime Minister Modi is a quintessential Indian politician. By and large, Indian politicians favor direct, contact with their electorate. And you must remember that the Indian electorate are predominantly rural folk. They want direct contact. They don't like being spoken down to. They don't like being spoken to through intermediaries. And Mr. Modi has perfected the art of direct contact with his electorate, and he seems to be doing a rather good job of it since, he's been elected now. He's in his 3rd term. He's one of the longest serving prime ministers in our country. শুনিলে তেওঁ কি কৈছে? তেওঁ কৈছে যে নৰেন্দ্ৰ মোদী হ'ল এজন ভাৰতীয় ৰাজনীতিবিদ আৰু তেওঁ দেশৰ জনসাধাৰণৰ লগত তেওঁ মধ্যস্থতাকাৰীৰ যোগেদি তেওঁ কথা পাতিব নিবিচাৰে, তেওঁ প্ৰত্যক্ষভাৱে তেওঁলোকৰ লগত যোগাযোগ কৰিব বিচাৰে, কথা পাতিব বিচাৰে।
আৰু এই প্ৰত্যক্ষভাৱে যোগাযোগ কৰিয়ে তেওঁ এতিয়ালৈকে এই 3টা সাধাৰণ নিৰ্বাচনত তেওঁ জয়ী হৈছে আৰু তৃতীয়বাৰৰ কাৰণে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী। এতিয়া এই প্ৰশ্নটো যদি আমি অকমান চাওঁ আমি কি দেখা পাওঁ যে প্ৰশ্নটো আছিল কি আৰু তাৰ উত্তৰটো কি হ'ল। প্ৰশ্নটো হ'ল যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিয় মুকলিকৈ তেওঁ কিয় সংবাদমেল সম্বোধন নকৰে বা আনস্ক্ৰিপ্টেড অৰ্থাৎ আগতীয়াকৈ ঠিক ঠাক কৰি নোথোৱা তেওঁ সাক্ষাৎকাৰ কিয় নিদিয়ে, এইটো আছিলে প্ৰশ্ন। উত্তৰটো দিলে এইটো। এতিয়া প্ৰশ্নটো হৈছে, এতিয়া মূল কথাটো হ'ল যে মোদীয়ে সাধাৰণ মানুহৰ লগত ক'ত প্ৰত্যক্ষভাৱে কেনেকৈ যোগাযোগ কৰিব পাৰিছে। আৰু ঠিক আছে সাধাৰণ মানুহৰ লগত বাৰু তেওঁ বক্তৃতাহে দিয়ে, তেওঁ ৰেলীহে ইলেকশ্যনৰ সময়ত ৰেলীহে তেওঁ এড্ৰেছ কৰে, ৰাজহুৱা বক্তৃতাহে দিয়ে। সেইটো কি সাধাৰণ মানুহৰ লগত কথা পতা হ'ল নেকি? আৰু ধৰি ল'লোঁ যে তেওঁ সাধাৰণ মানুহৰ লগত কথা পাতিছে, কিন্তু মেডিয়াৰ প্ৰশ্ন, মেডিয়া এটা সংবাদ পত্ৰ বা প্ৰচাৰ মাধ্যমক গণতন্ত্ৰৰ এটা চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। যদি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয় তেতিয়াহ'লে বাক স্বাধীনতাক যদি ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 19A ৰখা হৈছে, তেতিয়া তাত বাতৰি কাকতৰ লগত প্ৰচাৰ মাধ্যমৰ লগত মুকলিকৈ কথা পতাত কি অসুবিধা আছে? আৰু প্ৰচাৰ মাধ্যমক সাংবাদিকসকলক তেওঁ যিবোৰ দেশৰ কাৰণে যিবোৰ তেওঁ নীতি নিৰ্ধাৰণ কৰিছে, ভাৰতৰ অৰ্থনৈতিক নীতি, বৈদেশিক নীতি বা বিভিন্ন ধৰণৰ দেশৰ ভিতৰুৱা আৰু বাহিৰৰ বিভিন্ন প্ৰশ্ন সাংবাদিকসকলে তেওঁক মুকলিভাৱে এটা মুকলি পৰিৱেশত কিয় সুধিব নোৱাৰে? এতিয়া সেইটোৰ লগত এই মোদীয়ে প্ৰত্যক্ষভাৱে তেওঁ দেশৰ জনসাধাৰণৰ লগত তেওঁ জনসংযোগ ৰাখিব বিচাৰে, এইটো কেনেকুৱা ধৰণৰ কথা হ'ল? এইটো এটা অদ্ভুত ধৰণৰ যুক্তি নহ'লনে বাৰু? এইটো এটা হাঁহি উঠা যুক্তি হ'লনে নহ'ল? যে এজন দেশৰ মুৰব্বী এজনক কোৱা হৈছে যে আপুনি চাৰিওফালে গোটেই বিদেশ ভ্ৰমণ কৰি ফুৰিছে, দেশৰ ভিতৰত আপুনি কিমান ঠাইলৈ গৈছে, কিন্তু ক'তো এতিয়ালৈকে আপুনি সাংবাদিকৰ কিয় সন্মুখীন হোৱা নাই? সংবাদ মেল এখনো কিয় পতা নাই? আজি 12 বছৰ 13 বছৰ হ'ব হৈ গ'ল প্ৰধানমন্ত্ৰী হোৱাৰ। তে সেই কথাটো তেওঁ প্ৰত্যক্ষভাৱে দেশৰ জনগণৰ লগত মাছ ৰেলীৰ যোগেদি এই ৰাজহুৱা সভাবিলাকৰ যোগেদি তেওঁ বক্তৃতা দিয়ে, সেইটো তাৰ এটা বিকল্প হ'ল নেকি? গতিকে এইটো এটা অত্যন্ত হাস্যাস্পদ কথা নহ'লনে? এই যিটো যুক্তি এই টেন্নন বোলা মানুহগৰাকীয়ে যে ফৰেইন এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ ছেক্ৰেটাৰী ইষ্টে যিখিনি কথা ক'লে, সেইটো এটা অদ্ভুত যুক্তি হ'ল নে নহ'ল? মোদীয়ে পাব্লিকলি প্ৰেছ কনফাৰেন্স নকৰাৰ, মুকলিকে সাংবাদিকৰ লগত কথা নপতাৰ সপক্ষে দিয়া এই যুক্তিটো এটা হাস্যাস্পদ যুক্তি হয় নে নহয় আপোনালোকেই ভাবি চাওক। ধন্যবাদ।